বহুদিনৰ পৰা আমাৰ কাৰ্বি আলমৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকা সকলৰ পৰা অলপ হলেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। এইবাৰ আমি আৰু এটা কথা চিন্তা কৰিছো যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, বছৰত আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, মেট্ৰিকৰ আগত ল'ৰা ছোৱালীয়ে নোট কিনিব লাগে, কিতাপ কিনিব লাগে, কলম পেপাৰ পাঠ্যপুথি কিনিব লাগে। দুখীয়া মানুহে এইবিলাক কৰোঁতে বহুখিনি টকা পইচা যায়। এইবাৰ মই চিন্তা কৰিছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটক মই মাহত 300 টকাকৈ দিম যাতে তেওঁলোকে মেট্ৰিকৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰে। আৰু এটা আমি আঁচনি লৈছো যে আমাৰ যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব, এই ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকে 1 বছৰত তেওঁলোকে চাকৰি বাকৰি বিচাৰি ঘূৰি ফুৰিব লাগে, ইণ্টাৰভিউ দিব লাগে। গতিকে যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ বাবে 2,500 টকাৰ এটা স্কলাৰশ্বিপো প্ৰত্যেক মাহত দিবৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।